हेलो एवरीवन, वेलकम टू लार्न विथ यास्मिन। আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 15 জৈৱ বৈচিত্ৰ্য আৰু ইয়াৰ সংৰক্ষণ। আজি আমি চেপ্টাৰৰ সাৰাংশ আলোচনা কৰিম, চেপ্টাৰটো ৰিভিজন কৰিম আৰু ইয়াৰ পিছত আমি কোৱেশ্চন এনসাৰ কৰিম। গতিকে চেপ্টাৰটো মনত পেলাই ল'ম এবাৰ। পৃথিৱীত জীৱৰ উৎপত্তি প্ৰায় 3.8 বিলিয়ন বছৰৰ আগতে হৈছিল। পৃথিৱীখনত যে বিভিন্ন ধৰণৰ জীৱ আছে, জৈৱ বৈচিত্ৰ্যতা আছে, সেইসমূহৰ যে উৎপত্তি হৈছিল, সেই উৎপত্তি হৈছিল 3.8 বিলিয়ন বছৰ আগতে। তেতিয়াৰে পৰা পৃথিৱীত জীৱৰ অপৰিমিত বৈচিত্ৰ্য দেখা যায় আৰু সেইটো সময়ৰ পৰা পৃথিৱীত বিভিন্ন ধৰণৰ জীৱ দেখিবলৈ পোৱা গৈছিল। জীৱৰ গঠনৰ সকলো স্তৰত থকা মুঠ বৈচিত্ৰ্যতাই হৈছে জৈৱ বৈচিত্ৰ্যতা। জীৱৰ গঠন একেবাৰে ষ্টাৰ্টিঙৰ পৰা আৰম্ভ কৰি জীৱ মৰালৈকে যিটো বিভিন্ন স্তৰ, সেই স্তৰসমূহেই হৈছে জৈৱ বৈচিত্ৰ্যতা। জৈৱ বৈচিত্ৰ্যতাৰ বিশেষ প্ৰয়োজনীয় স্তৰ হ'ল জিনীয়, প্ৰজাতি আৰু পৰিস্থিতি তন্ত্ৰ আৰু সংৰক্ষণৰ বাবে এই স্তৰকেইটাই সুৰক্ষাৰ লক্ষ্য কৰি লোৱা হৈছে। জৈৱ বৈচিত্ৰ্যতা জিনীয় কাৰণে জৈৱ বৈচিত্ৰ্যতা হ'ব পাৰে। তাৰমানে কি হয় যে জিনসমূহে যিকোনো জীৱৰ চৰিত্ৰ প্ৰকাশ কৰে। জিনে প্ৰটিন সংশ্লেষণ কৰে আৰু সেইমতে চৰিত্ৰসমূহ প্ৰকাশ পায়। সেইকাৰণে জীৱসমূহ একেটা প্ৰজাতিৰ হ'লেও সিহঁতৰ মাজত মিল দেখিবলৈ পোৱা নাযায়। ফৰ এক্সাম্পল, মানুহৰ ক্ষেত্ৰত মানুহৰ একে পিতৃ মাতৃৰ সন্তানৰ মাজতো মিল দেখিবলৈ পোৱা নাযায়। এই মিল কিয় দেখিবলৈ পোৱা নাযায়? জিনৰ কাৰণে। জিনৰ কাৰণে বিচিত্ৰতা দেখিবলৈ পোৱা যায়। তাৰপিছত এটা বিচিত্ৰতা দেখিবলৈ পোৱা যায় প্ৰজাতিৰ কাৰণে। প্ৰজাতিৰ কাৰণে মানে কি, বেলেগ বেলেগ প্ৰজাতিৰ জীৱসমূহ বেলেগ হয়। যেনেকুৱা মানুহৰ প্ৰজাতি মানুহৰ দৰে হয়, বাঘৰ প্ৰজাতি বাঘৰ দৰে হয়, হাতীৰ প্ৰজাতি হাতীৰ দৰে হয়, গড়ৰ প্ৰজাতি গড়ৰ দৰে হয়। এটা প্ৰজাতিৰ বৈচিত্ৰতা সেইটো আছে আৰু সেই প্ৰজাতিসমূহৰ ভিতৰত যিটো বিভিন্নতা দেখিবলৈ পোৱা যায় সেইটো হৈছে জিনীয় বিভিন্নতা। তাৰপিছত হৈছে পৰিস্থিতি তন্ত্ৰৰ বিভিন্নতা। পৰিস্থিতি তন্ত্ৰৰ বিভিন্নতা মানে হৈছে কি, একেটা পৰিস্থিতি তন্ত্ৰতে বিভিন্ন ধৰণৰ জীৱ থাকিব পাৰে। যেনেকুৱা পুখুৰী এটা তাৰমানে পানীত থকা জীৱৰ পৰিস্থিতি তন্ত্ৰ চালে পুখুৰী এটাত বিভিন্ন ধৰণৰ জীৱ থাকে, বিভিন্ন ধৰণৰ উদ্ভিদ থাকে, বিভিন্ন ধৰণৰ মাছ থাকে, বেলেগ ধৰণৰ কেঁকোৰা থাকে। এটা পৰিস্থিতি তন্ত্ৰতো বেলেগ বেলেগ ধৰণৰ জীৱ দেখিবলৈ পোৱা যায়। বন পৰিস্থিতি তন্ত্ৰ ল'লে বনৰ ভিতৰত ঘাঁহ থাকে, সৰু গছ, ডাঙৰ গছ, জোপোহা গছ, হয়নে? সিহঁতৰ মাজতো এটা বৈচিত্ৰতা দেখিবলৈ পোৱা যায়। জৈৱ বৈচিত্ৰতাক তিনিটা স্তৰত ভাগ কৰা হৈছে: জিনীয় বৈচিত্ৰতা, পৰিস্থিতি বৈচিত্ৰতা আৰু প্ৰজাতি বৈচিত্ৰতা। পৃথিৱীত 1.5 নিযুততকৈ অধিক প্ৰজাতি নথিবদ্ধ কৰা হৈছে, কিন্তু এতিয়াও আনুমানিক 6 নিযুত প্ৰজাতি আৱিষ্কাৰ কৰি নামাকৰণ কৰিবলৈ আছে। নথিবদ্ধ কৰা মানে কি, প্ৰজাতিসমূহক চিনাক্ত কৰি প্ৰজাতিসমূহক বিভিন্ন ধৰণে নাম দিয়া। 1.5 নিযুত প্ৰজাতি এতিয়ালৈকে চিনাক্তকৰণ কৰি সিহঁতৰ নামাকৰণ কৰা হৈছে আৰু 6 নিযুত তাৰমানে বহুত বেছি, যিমান নামাকৰণ কৰা হৈছে তাতকৈ বহুগুণে বেছি প্ৰজাতি এতিয়াও নামাকৰণ কৰিবলৈ বাকী আছে। এতিয়ালৈকে নামাকৰণ কৰা প্ৰজাতিৰ প্ৰাণীয়ে 70%তকৈও অধিক আৰু ইয়াৰ 70% কীট পতংগ। নামাকৰণ কৰা যিবোৰ প্ৰজাতি আছে সেই প্ৰজাতিসমূহৰ 70%তকৈও অধিক যি প্ৰজাতি আছে সেয়া কীট পতংগৰ প্ৰজাতি। অকল ভেঁকুৰ প্ৰজাতিৰ সংখ্যাই মুঠ মেৰুদণ্ডী প্ৰাণীৰ প্ৰজাতিতকৈ অধিক হয়। যিমান মেৰুদণ্ডী প্ৰাণী আছে তাতকৈ ভেঁকুৰ প্ৰজাতিৰ প্ৰাণীৰ সংখ্যা বেছি হয়। ভাৰতবৰ্ষত প্ৰায় 45,000 প্ৰজাতিৰ উদ্ভিদ আৰু ইয়াতকৈ দুগুণ প্ৰজাতিৰ প্ৰাণী আছে আৰু সেইবাবে ভাৰতবৰ্ষৰ পৃথিৱীৰ 12খন মেগা ডাইভাৰ্চিটিজ দেশৰ মাজত পৰে। আমাৰ ভাৰতবৰ্ষত 45,000 প্ৰজাতিৰ উদ্ভিদ আছে আৰু ইয়াতকৈ দুগুণ তাৰমানে অলমষ্ট 90,000 প্ৰজাতিৰ প্ৰাণী আছে আৰু এই বিভিন্নতাৰ কাৰণে ভাৰতবৰ্ষখনক পৃথিৱীৰ 12খন জৈৱ বৈচিত্ৰ্যতাৰ দেশৰ মাজত অন্তৰ্ভুক্ত কৰা হৈছে।
পৃথিৱীত প্ৰজাতি বৈচিত্ৰতা সমানভাৱে বিতৰণ নহয় আৰু ই এটা বিশেষ আৰ্হিৰে থাকে। পৃথিৱীত যিবোৰ প্ৰজাতিৰ বৈচিত্ৰতা আছে সেইবোৰ সমানেই বিস্তৃত হৈ নাথাকে। ইহঁতৰ এটা আৰ্হি আছে, এটা নীতি আছে, সেইমতে ইহঁতে বিস্তৃত হয়। সাধাৰণতে জৈৱ বৈচিত্ৰতা গ্ৰীষ্মমণ্ডলত সৰ্বাধিক হয় আৰু মেৰু অঞ্চলৰ ফালে হ্ৰাস পায়। এই বিষয়ে মই চেপ্টাৰত আলোচনা কৰিছিলোঁ। যিবোৰ গ্ৰীষ্মমণ্ডল থাকে, গ্ৰীষ্মমণ্ডলটো সূৰ্যৰ ওচৰত থাকে আৰু যিকোনো শক্তিৰ উৎস হৈছে কি সূৰ্য। যেতিয়া গ্ৰীষ্মমণ্ডলবোৰ সূৰ্যৰ ওচৰত থাকে, ইহঁতে সূৰ্যৰ সৌৰশক্তি পায় আৰু সেইকাৰণে এইবোৰ অঞ্চলত জীৱ জন্তুৰ পৰিমাণ, প্ৰাণীৰ পৰিমাণ, জৈৱ বৈচিত্ৰৰ পৰিমাণ বেছি হয়। কিন্তু মেৰু অঞ্চলবোৰ সূৰ্যৰ ৰশ্মিৰ পৰা বহুত দূৰত থাকে। এইবোৰ অঞ্চলক একো প্ৰিডিক্ট কৰিব নোৱাৰি, কেতিয়া উষ্ণতা কমে, কেতিয়া গ্লেছিয়াৰ আহে, বৰফ আহে, কেতিয়া উষ্ণতা বাঢ়ে, নৰ্মেল হয়, একো ঠিক নহয়। যাৰ কাৰণে সেইটো ঠাইত জীৱ জন্তুসমূহৰ জীয়াই থকাৰ কাৰণে কমফৰ্টেবল নহয়। সেইকাৰণে তাতে জীৱ জন্তু কম দেখিবলৈ পোৱা যায়। গ্ৰীষ্মমণ্ডলত প্ৰজাতিৰ প্ৰচুৰতাৰ কাৰণ হ'ল গ্ৰীষ্মমণ্ডলৰ বিবৰ্ধনৰ বেছি সময় ধৰি আছিল। গ্ৰীষ্মমণ্ডলত আমি গম পাওঁ যে বিবৰ্তন কেতিয়া হ'ব, কোনটো সময়ত গৰম হ'ব, কোনটো সময়ত বৰষুণ দিব, তাৰ এটা প্ৰিডিকশ্যন আছে। গ্ৰীষ্মমণ্ডলত পৰিৱেশৰ আপেক্ষিকভাৱে সুস্থিৰ আছিল আৰু এই অঞ্চল সৌৰশক্তি অধিক পোৱাৰ কাৰণে এই অঞ্চলত উৎপাদকতা অধিক আছিল। তাৰমানে সুস্থিৰ থকা মানে কি, সেইটো ঠাইৰ এটা প্ৰিডিকশ্যন আছে, আমি গম পাওঁ কোনটো সময়ত কি হ'ব। সুস্থিৰ ঠাই থকা কাৰণে আৰু সৌৰশক্তি, যিটো মই কৈছোঁ, সৌৰশক্তি বেছি পোৱাৰ কাৰণে এইটো ঠাইত প্ৰজাতিৰ সংখ্যা বেছি দেখিবলৈ পোৱা যায়। প্ৰজাতিৰ প্ৰচুৰতা একোটা অঞ্চলত চলি থকা ক্ৰিয়াসমূহক বুজায়। প্ৰজাতি স্থানৰ সম্পৰ্ক সাধাৰণতে এটা চাৰিকোণীয়া। এইটো দেখা গৈছে যে অধিক বৈচিত্ৰ্য থকা সমুদায়ত পৰিৱৰ্তন কম হয়, অধিক উৎপাদক হয় আৰু ই অন্য জীৱৰ প্ৰৱেশক অধিক বাধা দিব পাৰে। যিবোৰ ঠাইত জৈৱ বৈচিত্ৰতাৰ পৰিমাণ বেছি, সেইবোৰ ঠাইত সাধাৰণতে পৰিৱৰ্তন কম হয়। তাৰমানে পৰিৱেশৰ যিটো পৰিৱৰ্তন, বাতাবৰণৰ যিটো পৰিৱৰ্তন, এইবোৰ ঠাইত কম হয়। যিবোৰ ঠাইত প্ৰজাতিৰ সংখ্যা বেছি হয়। আৰু এনেও আমিও যেতিয়া কোনো এটা ঠাইত যেতিয়া বসবাস কৰিবলৈ লওঁ, আমি সেইটো ঠাইত বেছি প্ৰিফাৰ কৰিম যিটো ঠাইত যিটো পৰিৱৰ্তন আছে সেইটো যাতে কম হয়, তেনেকুৱা ঠাই আমি সদায় প্ৰিফাৰ কৰোঁ। যিবোৰ ঠাইত আৰু এনেকুৱা ঠাইত উৎপাদন কম হয়, যিবোৰ প্ৰৱেশক অধিক বাধা দিব পাৰে। পৃথিৱীৰ জীৱাশ্ম বুৰঞ্জীয়ে অতীতৰ সমূহীয়া প্ৰাণী বিলুপ্ত হোৱাৰ ঘটনা দেখুৱায়। তাৰমানে কি হয়, যেতিয়া জীৱাশ্মসমূহ, ফজিলসমূহ অধ্যয়ন কৰা হয়, তেতিয়া আমি গম পাওঁ যে পৃথিৱীত এনেকুৱা বহুত ধৰণৰ জীৱ আছিল, যিবোৰ জীৱ এতিয়া দেখিবলৈ পোৱা নাযায়। জীৱাশ্ম অধ্যয়ন কৰা মানে কি, যিবোৰ হাড়সমূহ, বনসমূহ বা যিবোৰ বিভিন্ন ধৰণৰ সাপ, পাখি, এইবোৰ বস্তু অধ্যয়ন কৰিলে, এইবোৰ বস্তু চালে আমি দেখিবলৈ পাওঁ যে আগৰ সময়ত থকা প্ৰাণী, বহুত প্ৰাণী এতিয়া দেখিবলৈ পোৱা নাযায়, যিবোৰ প্ৰাণী বিলুপ্ত হৈ গৈছে। এতিয়া আজিকালি যিবোৰ প্ৰাণী বিলুপ্ত হৈছে, সেইবোৰ প্ৰাণী মানুহৰ কাৰ্যৰ বাবে হোৱা বিলুপ্তিৰ হাৰ অতীতৰ তুলনাত 100ৰ পৰা 100 গুণতকৈ বেছি। আগতে যিবোৰ প্ৰাণী বিলুপ্ত হৈছিল, সেইবোৰ বিভিন্ন কাৰণে বিলুপ্ত হৈছিল। কিন্তু আজিকালি যিবোৰ প্ৰাণী বিলুপ্ত হৈ গৈছে, এক্সটিংক্ট হৈ গৈছে, সেইবোৰৰ কাৰণ হৈছে মানুহ, আৰু বিলুপ্ত হোৱাৰ যিটো হাৰ সেইটো 1000 গুণ বেছি হৈছে আগতকৈ। যোৱা অলপ দিনৰ ভিতৰতে প্ৰায় 700 প্ৰজাতি বিলুপ্ত হৈছে আৰু 15,500 প্ৰজাতিতকৈ অধিক প্ৰজাতি, ইয়াৰ 650টাতকৈ অধিক প্ৰজাতি অকল ভাৰতবৰ্ষতে বিলুপ্ত হোৱাৰ শংকাত আছে। তাৰমানে বিলুপ্ত হোৱাৰ পথত
বহুত প্ৰজাতি অলপ দিনৰ ভিতৰতে 700 প্ৰজাতি বিলুপ্ত অলৰেডি হৈ গৈছে আৰু 15,500 প্ৰজাতি বিলুপ্ত হোৱাৰ পথত আছে আৰু ইয়াৰে 650 প্ৰজাতি 15,500ৰ 650 প্ৰজাতি আমাৰ ভাৰতবৰ্ষত বিলুপ্ত হোৱাৰ পথত আছে। বৰ্তমান অধিক হাৰত বিলুপ্ত হোৱাৰ প্ৰধান কাৰণ হ'ল আৱাসভূমিৰ ক্ষতিখণ্ডন, অত্যাধিক উপভোগ জীৱৰ বলপূৰ্বক প্ৰৱেশ আৰু সহবিলুপ্তি। আৰু এই বিলুপ্তি হোৱাৰ কাৰণবোৰ হৈছে, প্ৰধান কাৰণটো হৈছে কি, আৱাসভূমিৰ ক্ষতি, তাৰমানে শ্বেল্টাৰ, যিবোৰ ঠাইত জীৱসমূহ বসবাস কৰে সেইবোৰ ঠাই কমি গৈছে, মানুহৰ জনসংখ্যা বাঢ়িছে, জনসংখ্যা বাঢ়ি যোৱাৰ কাৰণে জীৱ জন্তু গছ গছনিসমূহৰ ঠাই কমি আহিছে, যাৰ কাৰণে প্ৰজাতি বিলুপ্তি হৈছে। অত্যাধিক উপভোগ, মানুহে নিজৰ খাদ্যৰ কাৰণে, যেনেকুৱা মাছ মানুহে নিজৰ খাদ্যৰ কাৰণে ব্যৱহাৰ কৰে, যাৰ কাৰণে মাছৰ উৎপাদন যথেষ্ট কৰে। যেতিয়া মাছৰ উৎপাদন বাঢ়ি যায় তেতিয়া মাছৰ কাৰণে ঠাইৰ প্ৰয়োজন বহুত হয় আৰু এইটো বস্তুৱে বেলেগ যিবোৰ জীৱ আছে সেইবোৰ জীৱৰ বাসস্থানত প্ৰব্লেম ক্ৰিয়েট কৰে। জীৱৰ বলপূৰ্বক প্ৰৱেশ, তাৰমানে বেলেগ ঠাইৰ পৰা জীৱ জন্তুসমূহ বলপূৰ্বকভাৱে যেতিয়া কোনোবা এটা স্থানত আহি যায় তেতিয়া সেইটো স্থানত আগৰে পৰা যিবোৰ জীৱ জন্তু আছিল সেই জীৱ জন্তুসমূহৰ মাজত কম্পিটিশ্যন ষ্টাৰ্ট হয় আৰু সেই কম্পিটিশ্যনত বহুত জীৱ জন্তু নোহোৱা হৈ যায়। আৰু এটা আছে সহবিলুপ্তি, তাৰমানে এটা জীৱৰ লগত আন এটা জীৱ নোহোৱা হৈ যোৱা, যেনেকুৱা পশুকৰ সৈতে পৰজীৱী নোহোৱা হৈ যোৱা। এতিয়া যদি মানুহৰ প্ৰজাতি যদি মৰি যায়, এতিয়া মানুহৰ ইণ্টেষ্টাইনত বহুত পৰজীৱী আছে, ৰাইট, যদি মানুহ নোহোৱা হৈ যায়, মানুহ মৰি যায়, লগতে ইয়াৰ ভিতৰত যিবোৰ পৰজীৱী আছে পৰজীৱীসমূহো মৰি যায়, ইয়াক সহবিলুপ্তি বুলি কোৱা হয়। পৃথিৱীৰ প্ৰচুৰ জৈৱ বৈচিত্ৰতা মানুহৰ জীয়াই থাকিবৰ বাবে অতি প্ৰয়োজনীয়। মানুহে যদিও জৈৱ বৈচিত্ৰসমূহক ধ্বংস কৰিছে, তথাপি মানুহ জীয়াই থকাৰ কাৰণে এই জৈৱ বৈচিত্ৰতাসমূহৰ প্ৰয়োজন হয়, কাৰণ মানুহে দৈনন্দিন জীৱনত যিমান বস্তু ব্যৱহাৰ কৰে গোটেইবোৰ বস্তু জৈৱ বৈচিত্ৰতাৰ পৰা আহে। একেবাৰে খোৱা লোৱাৰ পৰা ষ্টাৰ্ট কৰি মানুহৰ ঘৰৰ ফাৰ্নিচাৰ, জুই জ্বলাবলৈ ব্যৱহাৰ কৰা বস্তু, আটাইবোৰ বস্তুৰ কাৰণে মানুহে জৈৱ বৈচিত্ৰতাৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে মানুহ জীয়াই থাকিবলৈ হ'লে জৈৱ বৈচিত্ৰতাৰ প্ৰয়োজন। জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ কাৰণসমূহ হ'ল কম ব্যৱহাৰৰ উপযোগী, অধিক ব্যৱহাৰৰ উপযোগী আৰু নাতি সম্পৰ্কীয়। প্ৰত্যক্ষভাৱে পোৱা উপকাৰ, খাদ্য, আঁহজাতীয় দ্ৰব্য, জুই ধৰা কাঠ, ঔষধ আদিৰ উপৰিও পৰোক্ষভাৱে পৰিস্থিতি তন্ত্ৰৰ পৰা পোৱা সেৱাবোৰ হ'ল পৰাগযোগনাশকৰ নিয়ন্ত্ৰণ, জলবায়ু নিয়ন্ত্ৰণ, বন্যপ্ৰাণী নিয়ন্ত্ৰণ। কিছুমান বস্তুৰ ওপৰত মানুহে প্ৰত্যক্ষভাৱে জীয়াই থাকে, খাদ্যৰ কাৰণে মানুহ প্ৰত্যক্ষভাৱে জীয়াই থাকে, জুই জ্বলোৱাৰ কাৰণে, কাঠৰ কাৰণে, ঔষধৰ কাৰণে প্ৰত্যক্ষভাৱে জীয়াই থাকে। ইয়াৰো উপৰি উদ্ভিদে যে খাদ্য দিব তাৰ কাৰণে উদ্ভিদৰ পৰাগযোগ হ'ব লাগিব, পৰাগযোগ হোৱাৰ কাৰণে আমাৰ জৈৱ বৈচিত্ৰতাত যিবোৰ পতংগ আছে পতংগসমূহে সহায় কৰে। তাৰপিছত নাশক জীৱ নিয়ন্ত্ৰণ, জলবায়ু নিয়ন্ত্ৰণ, বানপানী নিয়ন্ত্ৰণ, এইবোৰৰ ওপৰতো পৰিস্থিতি তন্ত্ৰৰ ওপৰত মানুহ নিৰ্ভৰশীল এইবোৰৰ কাৰণে। পৃথিৱীৰ জৈৱ বৈচিত্ৰতাৰ প্ৰতি ভালদৰে যত্ন লোৱাটো আমাৰ নৈতিক দায়িত্ব আৰু ইয়াক ভাল অৱস্থাত আমাৰ পাছৰ প্ৰজন্মই পাব লাগিব। আমাৰ নৈতিক গুৰুত্ব, আমাৰ ইথিকেল গুৰুত্ব হয় যে আমি যাতে আমাৰ জৈৱ বৈচিত্ৰ্যটোক ভালে ৰাখোঁ, যাতে আমাৰ পিছত যিবোৰ জেনেৰেশ্যন আহি আছে, যিবোৰ ফিউচাৰ জেনেৰেশ্যন আহি আছে, তেওঁলোকে যাতে আমাৰ এই সুন্দৰ জৈৱ বৈচিত্ৰ্যটো উপভোগ কৰিব পাৰে। জৈৱ বৈচিত্ৰ্য সংৰক্ষণ তত্ত্ব স্থান আৰু অন্য স্থানত হ'ব পাৰে। জৈৱ বৈচিত্ৰ্য সংৰক্ষণ নিজস্ব স্থানত বা বেলেগ স্থানত হ'ব পাৰে। এটা স্বস্থান সংৰক্ষণ বুলি কোৱা হয় আৰু এটাক অন্য স্থান সংৰক্ষণ বুলি কোৱা হয়। যিটো স্বস্থান সংৰক্ষণ আছে তাত কি কৰা হয়, যিবোৰ স্পেচিছ, যিবোৰ প্ৰজাতি ধ্বংস হ'বলৈ ধৰিছে, এক্সটিংক্ট হোৱাৰ, লুপ্তপ্ৰায় হোৱাৰ অৱস্থাত আছে, সেইবোৰ প্ৰজাতিক তাৰ নিজস্ব প্ৰাকৃতিক স্থান
স্থানত সংৰক্ষণৰ ব্যৱস্থা কৰা হয় আৰু অন্য স্থান সংৰক্ষণ মানে হৈছে কি যিবোৰ স্পেচিছ বহুত বেছি ধ্বংসৰ পথত আছে সেইবোৰ স্পেচিছক বেলেগ এঠাইত নি পেলাই উপযুক্ত ব্যৱস্থা কৰি পেলাই তাক সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হয়, তাক কৃত্ৰিমভাৱে প্ৰজনন কৰাই পেলাই সংখ্যা বৃদ্ধি কৰিবলৈ চেষ্টা কৰা হয়। স্বস্থান সংৰক্ষণত সম্পূৰ্ণ পৰিস্থিতিতন্ত্ৰক সুৰক্ষা দিয়া হয় যাতে বিপদগামী প্ৰজাতিসমূহৰ লগত প্ৰাকৃতিক আৱাসভূমিও সংৰক্ষিত হয়। যেনেকুৱা নেশ্যনেল পাৰ্কসমূহ অভয়াৰণ্যসমূহ আছে তাতে কেৱল এটা নিৰ্দিষ্ট প্ৰজাতিক সুৰক্ষা দিয়া নহয়, ইয়াৰ চাৰিওফালে থকা গোটেই পৰিৱেশটো গোটেই পৰিস্থিতিতন্ত্ৰটোক সুৰক্ষা দিয়া হয় যাতে জীৱটোৰ লগতে ইয়াৰ যিটো আৱাসভূমি আছে ইয়াৰ যিটো থকা ঠাই আছে সেইটোও যাতে সংৰক্ষিত হয়। অলপতে আবিশ্ৰান্ত সংৰক্ষণৰ প্ৰচেষ্টা হিচাপে সমগ্ৰ পৃথিৱীত 34খন জৈৱ বৈচিত্ৰ্যতা হটস্পটৰ প্ৰস্তাৱ কৰা হৈছে। এতিয়া যিটো তাৰমানে ধ্বংস হোৱাৰ মাত্ৰাৰ ওপৰত লক্ষ্য কৰি পেলাই 34খন জৈৱ বৈচিত্ৰ্যতা হটস্পট বুলি ঘোষণা কৰা হৈছে। তাৰমানে ইয়াত বহুত বেছি যত্ন লোৱা হয়। ইয়াৰে 3খনে পশ্চিম ঘাট, শ্ৰীলংকা, হিমালয় আৰু ইণ্ডো-বৰ্মা ভাৰতবৰ্ষৰ জৈৱ বৈচিত্ৰ্যতা থকা অঞ্চলকো সামৰি লৈছে। এই 34খনৰ 3খনৰ ইয়াতে নাম দিয়া আছে যি 3খন ভাৰতবৰ্ষত আছে। আমাৰ দেশৰ স্বস্থান সংৰক্ষণৰ প্ৰচেষ্টা 14খন জীৱমণ্ডল সংৰক্ষিত অঞ্চল, 90খন ৰাষ্ট্ৰীয় উদ্যান, 450খনতকৈ অধিক অভয়াৰণ্য আৰু বহু পবিত্ৰ অঞ্চল গঠন প্ৰতিফলিত কৰিছে। আমাৰ দেশত এই জৈৱ বৈচিত্ৰ্যসমূহক ৰক্ষা কৰাৰ কাৰণে ভাৰতবৰ্ষত টোটেল 90খন নেশ্যনেল পাৰ্ক আছে, 450 অভয়াৰণ্য আছে, 14 জীৱমণ্ডল সংৰক্ষিত অঞ্চল আছে। ইয়াৰ উপৰি কিছুমান পবিত্ৰ অঞ্চল ঘোষণা কৰা হৈছে। অন্য স্থানত সংৰক্ষিত পদ্ধতিৰ ভিতৰত শংকিত প্ৰজাতিক প্ৰাণী উদ্যান আৰু উদ্ভিদ বাগিচাত সুৰক্ষাৰে পালন কৰা হয়। শৰীৰৰ বাহিৰত নিষেচন কৰা, কলাকৰ্ষণ প্ৰবৰ্ধন আৰু জনন কোষ ক্ৰয় প্ৰিজাৰ্ভেশ্যন কৰা হয়। অন্য স্থানত সংৰক্ষণ কৰা মানে যিবোৰ জুলজিকেল স্থান আছে, জুসমূহত কি কৰা হয় প্ৰাণীসমূহক ৰখা হয়। প্ৰাণীসমূহত তাতে শৰীৰৰ বাহিৰত নিষেচন কৰোৱা হয়, কলাকৰ্ষণ কৰা হয়। তাৰপিছত উদ্ভিদসমূহৰ কাৰণে আছে বটানিকেল গাৰ্ডেনসমূহক উদ্ভিদসমূহৰ কৃত্ৰিমভাৱে প্ৰজনন কৰোৱা হয় আৰু তাতে ইয়াৰ বিশেষ কেয়াৰ লোৱা হয়। অসম জৈৱ বৈচিত্ৰ্যতাৰ উষ্ণ অঞ্চলৰ অন্তৰ্ভুক্ত। আমাৰ যিখন অসম আছে অসমটো গ্ৰীষ্ম অঞ্চলসমূহৰ ভিতৰত পৰে, গৰম অঞ্চলসমূহৰ ভিতৰত পৰে। সেইকাৰণে জৈৱ বৈচিত্ৰ্যতা অসমত বহুত বেছি হয়। কিন্তু বৰ্তমান বনাঞ্চল তথা বন্যপ্ৰাণীৰ ধ্বংসলীলা সংৰক্ষণৰ প্ৰয়োজনীয়তাক বেছিকৈ প্ৰাসংগিক কৰি তুলিছে। কিন্তু চিকাৰীৰ প্ৰকোপ, তাৰপিছত ঠাইৰ অভাৱ, মানুহৰ খাদ্যৰ কাৰণে মানুহে বনাঞ্চল ধ্বংস কৰিছে, বন্যপ্ৰাণীসমূহক চিকাৰ কৰিছে, যাৰ কাৰণে ইয়াক সংৰক্ষণ কৰা অতি প্ৰয়োজনীয় হৈ পৰিছে। IUCNৰ সংজ্ঞা অনুযায়ী সংৰক্ষিত অঞ্চল হ'ল এটুকুৰা সুনিৰ্দিষ্ট ভৌগোলিক স্থান য'ত সংৰক্ষণৰ জৰিয়তে পৰিস্থিতিতন্ত্ৰৰ উপকাৰ আৰু সাংস্কৃতিক মূল্যসমূহ আহৰণ কৰিব পাৰি। IUCNে দিয়া সংৰক্ষণৰ সংজ্ঞা অনুযায়ী এডোখৰ ঠাইক সংৰক্ষিত অঞ্চল বুলি ঘোষণা কৰাৰ মানে হৈছে কি সেই ঠাইখনৰ যিটো পৰিস্থিতিতন্ত্ৰটোক ৰক্ষা কৰা, খাদ্যজাল, খাদ্য শৃংখল ইয়াক কাৰণে উপকাৰ কৰা বা যিবোৰ মূল্যৱান জীৱ জন্তু আছে, উদ্ভিদ আছে সেইসমূহক প্ৰটেক্ট কৰা। অসমত সংৰক্ষিত বনাঞ্চলৰ অধীনত 5খন ৰাষ্ট্ৰীয় উদ্যান আৰু 17খন অভয়াৰণ্য স্থাপন কৰা হৈছে। অসমত যিবোৰ সংৰক্ষিত বনাঞ্চল আছে, ভাৰতৰ যিবোৰ সংৰক্ষিত বনাঞ্চল আছে তাৰে ভিতৰত অসমৰ 5খন সংৰক্ষিত বনাঞ্চলক নেশ্যনেল পাৰ্ক হিচাপে, 17খনক চেংচুৱেৰী হিচাপে ঘোষণা কৰা হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়ৰ কাৰণে বিখ্যাত।
মানাহ ৰাষ্ট্ৰীয় উদ্যানত পোৱা বন্যপ্ৰাণীসমূহৰ ভিতৰত সোণালী বান্দৰ, নল গাহৰি, খাগৰিকটা, শহা, ঢেকীয়াপতীয়া বাঘ আদি প্ৰধান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতকৈও ডাঙৰ মাটিকালি থকা ৰাষ্ট্ৰীয় উদ্যান, বেছি জৈৱ বৈচিত্ৰ্য থকা ৰাষ্ট্ৰীয় উদ্যান হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান, য'ত বিভিন্ন ধৰণৰ প্ৰাণী পোৱা যায় আৰু বৰ্তমান মানাহ আৰু নামেৰি কাজিৰঙাত বাঘ প্ৰকল্প সফলভাৱে প্ৰয়োগ কৰা হৈছে। 5খন ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত 2খন মানাহ নামেৰিত টাইগাৰ প্ৰজেক্ট হাতত লোৱা হৈছে আৰু ইয়াক কৃতকাৰ্যতাও লাভ কৰা হৈছে। ইয়াৰ উপৰিও মানাহ আৰু ডিব্ৰু-চৈখোৱাক জৈৱমণ্ডল সংৰক্ষিত অঞ্চল হিচাপে স্বীকৃতি দিয়া হৈছে। মানাহ আৰু ডিব্ৰু-চৈখোৱাক জৈৱমণ্ডল সংৰক্ষিত অঞ্চল বুলিও ঘোষণা কৰা হৈছে। ইয়াতে আমাৰ সাৰাংশ কমপ্লিট হৈ গ'ল চেপ্টাৰৰ। নেক্সট ভিডিঅ'ৰ পৰা আমি অনুশীলনী কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰিম। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।